তো হেল্ল' গাইছ, এতিয়া পাইছে বৰ্তমান 7:30 আৰু আজি মই এফালে যোৱা কথা আছিলে আৰু মই যেতিয়াই ক'ৰবাত যাবলৈ ল'ম মোলৈ এনেকুৱা আহে, মানে আজি বতৰটো হ'ল বেয়া, পূৰা ক'লা কৰি আহিছে। মই বোলো বতৰৰ কাম কৰক বোলো, মই মোৰ কাম কৰোঁ বুলি মই ধুনীয়াকৈ ওলাই আহিলোঁ। তাৰ পৰা মোৰ জুপিটৰ এখন লৈ দাদাই মোক থৈ আহিলে মোৰ লগৰটোৰ ওচৰত। তাৰপৰা তাক লগ পোৱাৰ পিছত সি যিখন বকন দিছে, তাৰ মতে বোলে ঘৰৰ পৰা 7টা বজাতে ওলাব লাগিছিল আৰু এতিয়া বৰ্তমান বাজিলে 8টা। তাৰ পৰা আমি লাহে লাহে আহি পালোঁহি গোলাঘাট মেইন টাউন পাই লগৰ কেইটামানকো লগ পাই গ'লোঁ, তাহাঁতেও যাব আমাৰ লগত। তাৰ পৰা হৈ আছে গোলাঘাটত ধাৰাসাৰ বৰষুণ, সেইকাৰণে আমি অলপ দেৰি ৰখি ল'লোঁ। যিহেতু আমাৰ ঘৰৰ পৰা ওলাই অহা দেৰি, সেয়েহে ৰখি থাকিলেতো নহ'ব, সেইবাবে আমাৰ নিজৰ প্ৰটেকশ্যনকেইটা পিন্ধি ল'লোঁ, মানে ৰেইনকোটকেইটা। তাৰ পৰা লাহে লাহে আমি উঠি দিলোঁ ব্ৰিজৰ ওপৰত। তাৰ পৰা দেখি গ'লোঁ আমি পাহাৰকেইখন, মানে আমি আজি গৈ আছোঁ নাগালেণ্ডৰ দয়াঙলৈ। আৰু অলপ পাছত আমি গৈ পালোঁ মেৰাপানী পাই ধুনীয়াকৈ ফুল টেংকিত তেলটো ভৰাই ল'লোঁ। আৰু এই পেটুৱাতে মোৰ পৰা লৈছে 300 টকা তেল লৈছে, 300 টকা তেল ভৰাইছে মোৰ পৰা, আৰু তাৰ 200 টকা ভৰাইছে, 500 টকা তেলেই ভৰাইছে। তাৰ পৰা মেৰাপানী ধুনীয়াকৈ ৰখিলোঁ বোলো কিবা এটা খাই যাওঁ, পেট পূজাটো কৰিবতো লাগিবই, সেইকাৰণে বাইদেউজনীয়ে ধুনীয়াকৈ পৰঠা বনাই দিলে, পৰঠা খাই ল'লোঁ। আৰু খাই বৈ আমি অলপ ওপৰলৈ উঠিছিলোঁহে, তাৰপৰা আকৌ ৰখিবলগীয়া হ'ল।